নমস্কাৰ সকলো ভালে আছে আৰু মই ভালে আছো বৰ্তমান আহিছো স্কুলৰ পৰা আৰু মনচন একেবাৰে ভাল নহয় ভিডিও এটা নবনাওকে বনাবলৈ আগবাঢ়ি আহিছো কাৰণ আপোনালোকৰ কমেন্ট বিলাকৰ ওপৰত যদি মই ভিডিও বিলাক প্ৰস্তুত নকৰো তেতিয়াহলে আপোনালোকৰো মনটো বেয়া লাগিব যে বাইদেউ গৰাকী কমেন্ট কৰিলো আৰু একো এটা ৰিপ্লাই নিদিলে যেন মোৰ কিবা অহংকাৰ থকা নিচিনা আপোনালোকৰ মনত ভাৱ হ'ব পাৰে সেয়েহে ভাবিলো ভিডিওটো প্ৰস্তুত কৰো সকলোৱে ভালে আছে চাগৈ আৰু মই বৰ্তমান ভালে আছো বাৰু স্কুলৰ পৰা আহি পেলাই মোবাইলটো একদম বেয়া হৈছে মোবাইলটোৰ ভিডিও বনাব পৰা অৱস্থাত নাই তথাপিতো বনাইছো যেনতেনে ভিডিওটো প্ৰস্তুত কৰিছো নতুন মোবাইল এটা ল'ম বুলি ভাবি আছো কিন্তু ইফালে আকৌ লাগিব নহয় এইটো মনিৰামটো লাগিব নহয় গতিকে মনিৰামটোৰ কাৰণে চিন্তা কৰি থকা হৈছে আৰু মনিৰামটো পালে মোবাইল এটা ল'ম বাৰু যিয়ে নহওক কালি আপোনালোকে সকলোৱে চাগে কেন্দ্ৰীয় বাজেট চাইছে টিভি বা মোবাইল বা বাতৰি সকলোতে কেন্দ্ৰীয় বাজেট ঘোষণা কৰি আছে আৰু বাজেটখন আপোনালোকে চাই পেলাই মনটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিব মোৰ মনটো ইমানেই বিষাদেৰে ভৰি পৰিছে মই আপোনালোকক কি বুলি বুজাম আজি বহু দিনৰ পৰা কেন্দ্ৰীয় সদনত দেখি আছো যে অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ ওপৰত বা আশা কৰ্মী সকলৰ ওপৰত বিশেষভাৱে চৰ্চা লাভ কৰি আহিছিলে বিশেষভাৱে চৰ্চা হৈ আছিল আমাৰ এই অংগনবাড়ী আঁচনি বা আশা কৰ্মী আঁচনিখনৰ ওপৰত কাৰণ বিৰোধী পাৰ্টিয়ে আমাৰ হৈ যি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দুখ দুৰ্দশা সুন্দৰভাৱে যুক্তি দৰ্শাইছিলে কিন্তু লাষ্টত দেখিলো যে কেন্দ্ৰীয় বাজেটত আমাৰ হৈ পেলাই একোৱে ভাল খবৰ নোলালে খবৰ কিছুমান দেখি হাঁহিও উঠিছে ক'বলৈ বাধ্য হৈছো সঁচাকৈ যে এই চৰকাৰখন ধনীৰ চৰকাৰ হয় এতিয়া মানে পদে পদে আমি মানে প্ৰতিফলিত হৈ আছে প্ৰতি খোজতে আমি দেখি আহিছো যে চৰকাৰখনে সঁচাকৈ ধনীৰ পক্ষেহে কাম কৰি আছে কিয় ক'লো আপোনালোকে গম পাইছেনে যিকেইটা বস্তুৰ দাম কমিছে সেই বস্তুকেইটা সাধাৰণতে দুখীয়া মানুহে ব্যৱহাৰ নকৰে মানে দুখীয়া মানুহৰ ব্যৱহাৰ কৰিবলগীয়া কথা নাথাকেও অভেনৰ দাম কমিছে অভেন কোনে ব্যৱহাৰ কৰে অভেনত কেক বনাবলৈ ধনী শ্ৰেণী মানুহে ব্যৱহাৰ কৰে কিন্তু আজি আমি জানো অভেন কিনি পেলাই আমাৰ সাধাৰণ মানুহে কেক এটা বনাবৰ কাৰণে আমি অভেনটো ব্যৱহাৰ কৰিম নে বাৰু আপোনালোকে কমেন্ট কৰি ক'বচোন আমি কেনেকৈ কেক বনাম আমি সাধাৰণতে চচ এটা বা কেৰাহী এটাৰ ওপৰত ষ্টেণ্ডডাল দি পেলাই আমি চচপেনতে কেকটো বনাই প্ৰস্তুত কৰি আমি ব্যৱহাৰ কৰি খাই আছো তেনেকৈ কিন্তু ধনীসকলেহে অভেনটো ব্যৱহাৰ কৰিব অভেন কেইঘৰ মানুহত আছে চামৰাৰ দাম কমিছে চামৰা চেণ্ডেল মানুহে কিমানে পিন্ধেনো আমিবিলাকে চামৰা চেণ্ডেল পিন্ধো জানো আমাৰ নিচিনা সাধাৰণ মানুহে চামৰা চেণ্ডেল কেইযোৰ পিন্ধিছো সেইবিলাক বস্তু কিন্তু এটা কথা ক'ব লাগিব যে ঔষধৰ দাম কমিছে 17 বিধ ঔষধৰ দাম কমিছে ঔষধৰ দাম কমিলে কিডাল হ'ব একেবাৰতে যে ঔষধৰ দামখিনি বহুত বঢ়াই দিছিলে মনত আছে না আপোনালোকৰ ঔষধৰ দাম 5 টকা পিলটো 10 টকা হ'ল 10 টকা পিলটো 20 টকা হ'ল গতিকে এতিয়া খুব বেছি 1 টকা বা 1.5 টকা কিবা এটা কমাইছে সেইটোতো কোনো ক'বলগীয়া কথা নহয় ঔষধৰ দাম কমিছে ভাল পাইছে কিন্তু যদি একেবাৰে ঢেৰ বঢ়াই পেলাই 1 টকা কমাই সেইটোতো কোনো ভাল পাবলগীয়া কথা নহয় কিন্তু এতিয়া আমাৰ হকে কি কৰিলে চৰকাৰখনে এতিয়া এই আমাৰ যিখন অংগনবাড়ী মানে সমাজ কল্যাণৰ আঁচনি সেই সমাজ কল্যাণ আঁচনিখন হৈছে কেন্দ্ৰীয় চৰকাৰৰ আৰু ইমান দিনে কেন্দ্ৰত বা সদনত চৰ্চা হৈ আছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিম্নতম একেবাৰে কম পইচাৰে চলিবলৈ বহুত অপাৰগ আৰু বছৰ দিন মাহ ধৰি আমাৰ কেন্দ্ৰীয় বাজেটখনৰ আগত য'তে ত'তে প্ৰতিবাদ হৈ থকা দেখি আহিছো প্ৰতিবাদ হৈ আছে তথাপিতো কেন্দ্ৰীয় চৰকাৰে বাজেটত আমাৰ কথা উল্লেখ নহলে সেইকাৰণে খুব মনটো কালিৰ পৰা একেবাৰে বিষাদেৰে ভৰি পৰিছে গধূলি ফোন আহিছে বাইদেউ কিবা খবৰ ওলাইছে নেকি সবৰে বাজেটৰ কথা ওলাই আছে যেটো চৰ্চা হৈ আছে কালি দেওবাৰ সকলো ঘৰতে আছে বাজেট সকলোৱে মোবাইল চাই আছে বাজেট মানে বাজেট উত্থাপন হৈ আছে বাজেট উল্লেখ কৰি আছে কিন্তু আমাৰ কথা ক'তো নাম গোন্ধ নোলাল আৰু সকলোৱে ভাবি আছিল কালি এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগত চাগে ভাল কিবা এটা খবৰ ওলাব অংগনবাড়ী কৰ্মীসকল আশা কৰ্মীসকল সকলোৰে হৈ পেলাই ভাল কিবা খবৰ এটা ওলাব বুলি সকলোৱে বাট চাই আছিল কেন্দ্ৰীয় বাজেটত কিবা এটা নিশ্চয় ধৰিব কিন্তু সকলো একেবাৰে চেঁচা পানী ঢালি দিলে কালি আৰু এতিয়া নেক্সট আমাৰ ক'ত আৰু বাজেট ঘোষণা হ'ব কালিতো ইতিমধ্যে হৈ গ'ল বাজেট অধিৱেশনখন এপ্ৰিললৈকে হ'ব ঠিকে আছে বহুত দিন হ'ব কিন্তু কালি বাজেট উত্থাপন হৈ গ'ল বাজেট দাখিল কৰিলে আৰু আমাৰ কথা কালি নোলালে গতিকে আগত আহি আছে ইলেকশ্যনৰ টোপ বহুত আহিছে বুলি শুনিছোঁ ইলেকশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বাজেট ঘোষণা কৰিছে কিবা কিবি ইলেকশ্যনৰ আহিছে মানে কিন্তু আমাৰ অংগনবাড়ী আশা কৰ্মীসকলৰ সহায়িকাসকল হওক অংগনবাড়ী কৰ্মীসকল হওক আশা কৰ্মীসকল হওক কাৰো কথা নাম গোন্ধ এটা উচ্চাৰণ নহ'লে গতিকে আপোনালোকে চিন্তা কৰিব আপোনালোকে কমেণ্ট কৰিব আমাৰ আগত সময় আহি আছে কি কৰা যাব
আপোনালোকে বুজি পাবই, মোৰ ভিডিঅ'টো চালে সকলোৱে বুজি পাব কি উদ্দেশ্যৰে মই ভিডিঅ'টো কৈছোঁ। বিতংকৈ ক'বলৈও অলপ অসুবিধা হয়, আপোনালোকে বুজাই বুজিব মই কি সূত্ৰত লৈ পেলাই কৈছোঁ। কাৰণ আগত আহি আছে ইলেকশ্যন আৰু আমাক ঠগি আছে, কেন্দ্ৰীয় চৰকাৰে ঠগি আছে, ৰাজ্য চৰকাৰে টকা 1500 দিলে। আমি ভাবিছিলোঁ কেন্দ্ৰীয় চৰকাৰে আগত যিহেতু বাজেট ইলেকশ্যন আছে, তেওঁলোকৰ প্ৰথম বাজেট দাখিল কৰিছে, নতুন চৰকাৰ কৰি পেলাই এইখন মানে এপ্ৰিলৰ যোৱাবাৰ কৰাৰ বাদে আকৌ এয়া দাখিল কৰি আছে। যোৱাবাৰো আমাক একো নিদিলে, এইবাৰো একো নিদিলে। গতিকে তেনেকৈ কৰি থাকিলে আমি পাৰ হৈ গৈ থাকিম আৰু একো নিদিব আৰু আমি সহ্য কৰি গৈ থাকিম। কেনেকুৱা ধৰণৰ কথা আপোনালোকে চিন্তা কৰি কমেণ্টবিলাক কৰিব। খুব দুখ পাইছোঁ। সকলোৱে বহুত আশা কৰি আছিলে কালি বাজেটখনত নিশ্চয় কিবা এটা আমাৰ ওলাব। সকলোৱে ভাবি আছিলে কেন্দ্ৰীয় চৰকাৰে পইচা দিব। আৰু ইয়াৰ আগত এই ইউটিউবাৰবিলাকে, ফটোৱা ইউটিউবাৰ কিছুমান আছে নহয়, একদম আপোনালোকক কেন্দ্ৰীয় চৰকাৰে ইমান ধৰিছে সিমান ধৰিছে, আগৰ সেই কেতিয়াবাৰে ভিডিঅ'বোৰ বজাই আমাৰ ছোৱালীবিলাকক ব্ৰেইনটো একদম বনাহ কৰি থৈছিলে। আৰু সকলোৱে ভাবিছে এতিয়া আমাৰ কেন্দ্ৰীয় বাজেট ইতিমধ্যে দাখিল হ'ব, আমাক পইচা দিব। সকলোৱে আশা কৰি আছিলে। আশাটোতো সকলোৱে কৰিবই নহয় জানো? চলিবলৈ যি কষ্ট হৈছে আশা কোনে নকৰিব? গতিকে কিবা এটা পাবলৈ সকলোৱে আশা কৰিব। আশা সকলোৱে কৰি আছিলে। আৰু ইউটিউবাৰবিলাকে এগুণতে দুগুণ একদম প্ৰচাৰ কৰি পেলাই আৰু ব্ৰেইনবিলাক আমাক শেষ কৰি থৈছে। ভাবিছিলোঁ কিবা এটা হ'ব, চব চেছ। কালি বাজেটখনে সকলোকে অন্তৰ একদম দহি থৈ গুচি গ'ল। নিদিয়ে, আমাক কেন্দ্ৰীয় চৰকাৰে নিদিয়ে, মুঠতে কেন্দ্ৰীয় চৰকাৰ নিদিয়ে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি 1500 টকা দিলে, সেই আজি 9 বছৰৰ আগতে, 8 বছৰমানৰ আগতে 1500 টকা এটা দিলে আৰু এই 8 বছৰত টকাও নবঢ়ালে। ইলেকশ্যনো হৈ গ'ল, নিদিলে। অমিত শ্বাহ ডাঙৰীয়া 15,000 দিম বুলি কৈছিলে, ক'তা? অমিত শ্বাহ ডাঙৰীয়া এতিয়া ক'ত গ'ল? অমিত শ্বাহ ডাঙৰীয়া ইলেকশ্যনৰ আগত কৈছিলে নহয় অংগনবাদী কৰ্মী সহায়িকা 15,000 টকা পাব। চৰকাৰ আহিলে, চৰকাৰ গঠন কৰিলে, বাজেট দাখিল কৰি আছে, চৰকাৰ হোৱাৰ পিছতো দাখিল কৰি আছে, ক'তা? আমাৰ কথা নামেই নাই যে। কিয় প্ৰতি বছৰতে প্ৰতি বাৰতে অংগনবাদী কৰ্মী সহায়িকাসকল আৰু আশা কৰ্মীসকলকে পায় নেকি ঠগিবৰ কাৰণে? যিসকলৰ দৰমহা ঢেৰ, অভেন কিনি ব্যৱহাৰ কৰিব পাৰে, সেইসকলৰ অভেনৰ দাম কমাই কোনো লাভ নাই। যিসকলে হাহাকাৰ কৰি আছে পইচাৰ কাৰণে, দৰমহা 1 টকা 2 টকা বা চলিবলৈ নাপায় কান্দি চলিবলগীয়া হৈছে, সেইসকলৰ কাৰণে চিন্তা কৰা উচিতে। চৰকাৰখনে সেইসকলৰ কথা কোনোদিনে চিন্তা নকৰিলে, দুখীয়া কথা কেতিয়াও চিন্তা নকৰিলে। আৰু এটা কথাত মই আচৰিত হৈছোঁ যে আমাৰ অসমৰ যে এই অংগনবাদী সহায়িকাসকলৰ ইমান কম পইচাৰে চলি কণা কটাখন সদায় কৰি আছোঁ, কিন্তু আমাৰ অসমৰ পৰা যোৱা সাংসদসকলে যে তাত এবাৰো মাত নেমাতে যে এই কৰ্মী সহায়িকাসকলৰ কিবা এটা অন্ততঃ পাৰিতোষিক বঢ়াই দিয়াৰ কথা এবাৰো নামাতিলে, সেইটোত আচৰিত হৈছোঁ। কাৰণ অসমীয়া মানুহৰ কথা, আমাৰ কৰ্মী সহায়িকাসকলৰ অন্ততঃ এই অতকেইজন সাংসদ গৈ তাত সদনত থাকে, কিন্তু উল্লেখ নকৰে, এবাৰো নেদেখিলোঁ আমাৰ কথা উল্লেখ কৰা। সেইকাৰণে বেয়া লাগে। বিৰোধী পাৰ্টীয়ে ইমান সজোৰে তেখেতসকলে উত্থাপন কৰে, চৰ্চা কৰে, তেখেতসকলে উত্থাপন কৰি আমাৰ বিষয়টো বহুত বহলভাৱে চৰ্চা কৰা দেখি আহিছোঁ, কিন্তু আমাৰ যি চলিত মানে চৰকাৰ, ৰুলিং চৰকাৰৰ ব্যক্তিসকলে কিন্তু কেতিয়াও মাত মতা নেদেখিলোঁ। এইটো অতি দুখ লগা কথা। খুব বেয়া লাগিছে। কালি বাজেটে অত্যন্ত ভাঙি মোহাৰি থোৱাৰ নিচিনা হৈছে। গতিকে এতিয়া কি কৰে আপোনালোকে কমেণ্ট কৰিব, কি পৰ্যায়ত কেনেকৈ আপোনালোকে মানে আগন্তুক কি কৰা হ'ব। মানে ধৰ্ণাটো হৈ আছে, প্ৰতিবাদ হৈ আছে, হৈ থাকিলেতো কাম নাই, গুৰুত্বই নিদিয়ে চৰকাৰে। গতিকে কি পৰ্যায়ত কেনেকৈ কৰা হ'ব আমি মানে ভাবি ক'ব নোৱাৰা হৈ গৈছোঁ। গতিকে আপোনালোকে কমেণ্ট কৰিব কেনেকৈ কি কৰা হ'ব। আপোনালোকে প্ৰত্যেকে কমেণ্ট কৰিব। এই বিষয়বিলাক সঁচাকৈ বৰ চিন্তাৰ বিষয় হৈছে। আমাক কেতিয়াও মানে ভাল চকুৰে এই চৰকাৰখনে নাচায়।